নিজে তাপত থাকি আনক ছাঁ প্ৰদান কৰা, আনৰ বাবে ফল প্ৰদান কৰা গছ হ'ল এজন মহান পুৰুষৰ দৰে বা এজন সৎপুৰুষৰ দৰে। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি শংকৰদেৱ শিশু বিদ্যানিকেতনৰ 2026 চনৰ সলনি কৰা দেৱবাণী সংস্কৃতমৰ চতুৰ্থ শ্ৰেণীৰ অষ্টম পাঠসহ পৰ্যাবৰণম পাঠটি আগবঢ়োৱা হৈছে। অসমীয়া অনুবাদ ইয়াত দিয়া হৈছে, লগতে প্ৰশ্নোত্তৰো আগবঢ়োৱা হ'ব। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নেপাহৰিবা। অষ্টম পাঠসহ পৰ্যাবৰণম। অষ্টম পাঠ পৰিৱেশ বা পৰ্যাবৰণ। পুত্ৰ অম্ব অদ্য ভানুবাচৰ কিং বয়ম উদ্যানং গচ্যামহ। পুত্ৰই কৈছে, মা আজি ৰবিবাৰ বা আজি দেওবাৰ, কি আমি সকলো বাগিচালৈ যামনে? অম্বা অস্তু সায়ংকালে পঞ্চবাদনে গচ্যামহ। সন্ধ্যা সময়ত ঠিক 5 বজাত আমি যাম। মাতা পিতা পুত্ৰ পুত্ৰী চ উদ্যানং গচ্ছন্তি। মা দেউতা পুত্ৰ সন্তান কন্যা সন্তান বাগিচালৈ যায়। পুত্ৰী অহো সুন্দৰম উদ্যানম। অতি সুন্দৰ উদ্যান। তাত উপৰি পশ্যতু বানৰো কিৰতঃ। দেউতা ওপৰলৈ চোৱাচোন, বান্দৰে খেলি আছে। পিতা আম তৌ বান্দৰো, মানে বান্দৰ দুটাই আনন্দেন কিৰতঃ, আনন্দেৰে খেলি আছে। বানৰো কদলী ফলানি ইচ্ছতঃ। বান্দৰ দুটাই কল বিচাৰে। অম্বা প্ৰথমং বয়ম বামভাগং গচ্যামহ আগচ্ছন্তু। প্ৰথমতে আমি বাওঁফালে যাওঁ, আহা। পুত্ৰ তত্ত্ব পশ্যতু। দেউতা সেইফালে চোৱাচোন। খগৌ জলং পিবতঃ। চৰাইবোৰে পানী খাইছে। হংসৌ বিহৰতঃ। হাঁহবোৰো ঘূৰি আছে। ইতস্ততঃ পশ্যতঃ। ইফালে সিফালে চোৱা। বালকৌ ধাৱতঃ। ল'ৰা দুজন দৌৰে। অম্বা আম তৌ বিমলং জলং পিবতঃ। সিহঁতে নিৰ্মল পানী খাইছে। অত শীতল বায়ু বহতি। ইয়াত ঠাণ্ডা বতাহ বয়। বয়ম অত্ত এব উপবিশ্যামহ। আমি ইয়াতেই বহোঁ। পুত্ৰী অম্ব তত্ত কিৰণকানি সন্তি। অহং কিৰামি বা। পুত্ৰীয়ে কৈছে, মা তাত খেলৰ সামগ্ৰী আছে, আমি খেলোঁগৈ নে? পুত্ৰ অহমপি গচ্ছামি অম্ব। ময়ো যাওঁ মা। সহ অপি গচ্ছতি। সিও যায়। মাতা পিতা চ উপবিশতঃ সম্ভাষণং কুৰুতঃ। মাক দেউতাক বহে আৰু কথা বৰ্তা পাতে। পিতা পুত্ৰী আগচ্ছতু ভৱতী। পুত্ৰী এইফালে আহা। গচ্ছামহ যাওঁ। সপ্তবাদনম অভৱত। 7টা বাজিলে। পুত্ৰী অগ্ৰজ আগচ্ছতু ভৱান। দাদা তুমিও আহা। বয়ং গৃহং গচ্ছামহ। আমি ঘৰলৈ যাওঁ। মাতা অত্ত বিশালং বৃক্ষং পশ্যতু। ইয়াত সেই ডাঙৰ গছজোপা চোৱা। এছহ বিশালহ বটবৃক্ষঃ অস্তি। এইজোপা ডাঙৰ বট বৃক্ষ। বৃক্ষস্য সমীপং একঃ তৰাগঃ অস্তি। গছজোপাৰ তলত এটা ডাঙৰ পুখুৰী আছে। পিতা আম হয়। সৰ্বে উপবিশন্তু। সকলোৱে বহা। বটবৃক্ষস্য বিষয়ে অহং কিঞ্চিত বদামি। বটগছৰ বিষয়ে মই কিছু কথা কওঁ। এব ন্যগ্ৰুড বৃক্ষঃ ইতি বদন্তি। ইয়াক নগ্ৰুড বৃক্ষ বুলি কোৱা হয়। এছহ বটবৃক্ষঃ। এইজোপা বটগছ ভাৰতস্য ৰাষ্ট্ৰবৃক্ষঃ অস্তি। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গছ। বৃক্ষস্য পত্ৰং পুষ্পং ফলৰসম ইত্যাদিকং সৰ্বম অপি ঔষধায় ভৱতি। গছৰ পাত ফুল ফল ইত্যাদি সকলোবোৰেই ঔষধ হয়। পুত্ৰ বটবৃক্ষঃ বহু উপকাৰী অস্তি। বটগছ বহু উপকাৰী। সৰ্বে নমন্তি গৃহংচ গচ্ছন্তি। সকলোৱে প্ৰণাম জনায় আৰু ঘৰলৈ যায়। ছায়াম অন্যস্য কুৰ্বন্তি তিষ্ঠন্তি স্বয়মাতপে। ফলান্যপি পৰাৰ্থ্যায় বৃক্ষাঃ সৎপুৰুষাঃ ইব। ছায়াম অন্যস্য কুৰ্বন্তি। আনৰ বাবে ছাঁ প্ৰদান কৰে। তিষ্ঠন্তি স্বয়মাতপে। আৰু নিজেই ৰ'দত থাকে বা তাপত থাকে। ফলান্যপি পৰাৰ্থ্যায়। ফলো আনৰ বাবেই প্ৰদান কৰে। বৃক্ষাঃ সৎপুৰুষাঃ ইব। গছ সৎপুৰুষৰ দৰে।
ইয়া ভূমি যস্য জলং যস্য বায়ু পৰিতঃ বিদ্যতে সৰ্বং মিলিত্বা পৰ্যাবৰণ। আমাৰ চাৰিওফালে থকা মাটি ভাগ, পানী, বায়ু এই সকলোবোৰ মিলি হৈছে পৰিৱেশ বা পৰ্যাবৰণ। আজিলৈ ইমানতে সামৰিছোঁ। অসমীয়া অনুবাদটো দিয়া হৈছে, তোমালোকে চাবা। পৰৱৰ্তী পৰ্যায়ত প্ৰশ্নোত্তৰখিনি লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিলে পৰৱৰ্তী ভিডিঅ'সমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।